নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা। যিসকলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আৰু যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। আৰু আত্মসহায়ক গোটৰ 10,000 টকাক লৈ ডাঙৰ খবৰ। যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। আৰু PM কিষাণ যোজনাৰ 18 নং কিস্তি লৈ ডাঙৰ ঘোষণা। যিসকলে 18 নং কিস্তি ধন পাবলৈ ৰৈ আছে তেওঁলোকৰ বাবে এটা বৃহৎ ঘোষণা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক ষ্টেপ বাই ষ্টেপ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে আত্মসহায়ক গোট। যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চাই লওক কোনে কোনে আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিব আৰু কোনে কোনে এই 10,000 টকাৰ বঞ্চিত থাকিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এজনী আত্মসহায়ক গোটৰ সদস্য হয় তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ ল'ৰা সন্তান দুটাতকৈ অধিক থাকিব নালাগিব আৰু তেওঁলোকৰ যিখিনি ক্ৰাইটেৰিয়া প্ৰচেছ আছে তেওঁলোকে যদি সেই যোগ্য হয় আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে তেন্তে তেওঁলোকক 10,000 টকা প্ৰদান কৰা হ'ব বুলি নিজ মুখে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কৈছে যে অসমত কোনে কোনে আত্মসহায়ক গোটৰ 10,000 টকাকৈ লাভ কৰিব। পোনপ্ৰথমতে নতুনকৈ আপডেট আহিছে, আপডেটটো চাই লওক। ইয়াত চাওক, আত্মসহায়ক গোটৰ 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেংক একাউণ্টত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ টকা। অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকক বেংক একাউণ্টত দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 10,000 টকা। আৰু চৰ্তে সাপেক্ষে 39 লাখ মহিলাৰ ভিতৰত 33 লাখ মহিলাৰ আবেদন সম্পূৰ্ণ হৈছে। অৰ্থাৎ 39 লাখ মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে আৰু ইতিমধ্যে 33 লাখ মহিলাৰ ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট হৈছে। আৰু সম্পূৰ্ণ হোৱা মহিলাৰ মোবাইল ফোনত মেছেজ লাভ কৰিছে। অৰ্থাৎ যিসকলৰ আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট হৈছে তেওঁলোকৰ মোবাইলত কিন্তু এটাকৈ মেছেজ গৈছে। বাকী মহিলাৰ আবেদনৰ ভেৰিফাই হৈ আছে, সম্পূৰ্ণ হোৱাৰ পিছত একাউণ্টত সোমাব টকা। অৰ্থাৎ আৰু বাকী যি 6 লাখ মহিলা আছে অৰ্থাৎ 33 লাখ ভেৰিফিকেশ্যনৰ কাম কমপ্লিট হৈছে 39 লাখৰ ভিতৰত আৰু বাকী 6 লাখ মহিলাৰ ভেৰিফিকেশ্যনৰ কামসমূহ ইতিমধ্যে চলি আছে। যদি তেওঁলোকে যোগ্য হিতাধিকাৰী হয় আত্মসহায়ক গোটৰ বাবে তেন্তে তেওঁলোককো এই 10,000 টকা প্ৰদান কৰিব। আৰু যেতিয়াই ভেৰিফিকেশ্যনৰ কামসমূহ গোটেইখিনি কমপ্লিট হয় আৰু তেতিয়াই লগালগ তেওঁলোকৰ বেংক একাউণ্টত পুটুং কৰি হঠাৎ কোনোবা দিন 10,000 টকা পোনপটীয়াকৈ DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। আৰু 33 লাখ মহিলাৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে। বাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি একাউণ্টত 10,000 টকা সোমোৱাৰ আৰম্ভ কৰিব। আৰু ইতিমধ্যে কৈছে 33 লাখ যিসকলৰ ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট কৰিছে তেওঁলোকৰ নামসমূহ ইতিমধ্যে আত্মসহায়ক গোটৰ অৰ্থাৎ লাখপতি বাইদেউ বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰ্টেলত তেওঁলোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰিছে। আৰু বাকী যি 6 লাখ হিতাধিকাৰী আছে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট কৰাৰ পিছত তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ DBTৰ মাধ্যমত এই 10,000 টকাটো প্ৰেৰণ কৰিব। আৰু এই কামটো বা এই প্ৰচেছটো অতি শীঘ্ৰেই হ'ব, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক সাংবাদিকমেলৰ জৰিয়তে ঘোষণা কৰিছে যে আত্মসহায়ক গোটৰ বাকী যি 6 লাখ মহিলা আছে তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কামসমূহতো বহুত তীব্ৰ গতিত চলি আছে। আৰু যেতিয়া তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট হয় আৰু লগালগ তেওঁলোকৰ বেংক একাউণ্টত অৰ্থাৎ গোটেইখিনি যি 39 লাখ মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত এই 10,000 টকা প্ৰেৰণ কৰিব বুলি ৰাজ্য চৰকাৰ অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এজনী আত্মসহায়ক গোটৰ সদস্য হয় তেন্তে আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো আত্মসহায়ক গোটৰ সদস্যসকলক শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত। আৰু আত্মসহায়ক গোটৰ 10,000 টকাক লৈ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ নতুন আপডেট। যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে অৰ্থাৎ যোৱা 3 আগষ্টৰ ভিতৰত যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে তেওঁলোকৰ বিষয়ে এটা ডাঙৰ আপডেট আহিছে। কোনে কোনে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু ইয়াৰ পিছত কেতিয়া আবেদন হ'ব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত।
বন্ধু বান্ধৱীসকল যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে তেন্তে আপোনালোকে এই ৰেচন কাৰ্ড পাবনে নাই বা আপোনালোকে এই ৰেচন কাৰ্ডৰ বাবে যোগ্য হিতাধিকাৰী হ'বনে নাই জানিব পাৰিব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে বছৰি 4 লাখ টকাতকৈ আয় যিসকলৰ কম আছে তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব বুলি ঘোষণা কৰিছে আৰু যাৰ যাৰ ঘৰত 4 হুইলাৰ অৰ্থাৎ যিসকলৰ ঘৰত 4চকীয়া বাহন আছে ফ্ৰিজ আছে আৰু এচি আছে তেওঁলোকক কিন্তু নতুনকৈ ৰেচন কাৰ্ড দিয়া নহ'ব বুলি ঘোষণা কৰিছে যদিও আবেদন কৰিছে তেওঁলোকক কিন্তু দিয়া নহ'ব আৰু যিসকলে ই শ্ৰম কাৰ্ডৰ জৰিয়তে অৰ্থাৎ 2022 চনৰ আগত যিসকলে ই শ্ৰম কাৰ্ড বনাইছিলে তেওঁলোকে যদি আবেদন কৰিছে তেওঁলোককহে নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব বুলি ঘোষণা কৰিছে আৰু ৰেচন কাৰ্ড অৰ্থাৎ দুখীয়া আৰু দৰিদ্ৰ পৰিয়ালৰ বাবে আনিছে গতিকে যিসকল ধৰক চৰকাৰী চাকৰিয়াল আছে যিসকলৰ ঘৰত বা যিসকলে মন্ত্ৰী বিধায়কসকলৰ ৰিলেশ্যন বা ঘৰৰ হয় বা যিসকল সদস্য ধৰক গাঁও পঞ্চায়তৰ ফেমিলি মেম্বাৰৰ হয় তেওঁলোকে কিন্তু নতুনকৈ ৰেচন কাৰ্ড নাপাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইতিমধ্যে ৰেচন কাৰ্ড আবেদন কৰিছে আৰু যদি আপোনালোকে এজন যোগ্য হিতাধিকাৰী হয় তেন্তে আপোনালোকে অহা কম দিনৰ ভিতৰতে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু যিসকলে ইয়াৰ পিছত অৰ্থাৎ নতুনকৈ আৰু 6 লাখ পৰিয়ালে ৰেচন কাৰ্ড পাব আৰু এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকলে আবেদন কৰিছে তেওঁলোকক দিয়াৰ পিছত আকৌ পুনৰ নতুনকৈ 6 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব গতিকে যিসকল যোগ্য হ'ব তেওঁলোকক নতুনকৈ 6 লাখ আৰু ৰেচন কাৰ্ড দিয়া হ'ব বুলিও ঘোষণা কৰিছে তো বন্ধু বান্ধৱীসকল যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই যদি যোগ্য হিতাধিকাৰী হয় তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ অতি শীঘ্ৰেই আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব তাৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া আবেদনৰ কামসমূহ আৰম্ভ হয় মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম আৰু ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে পিএম কিষাণক লৈ বন্ধু বান্ধৱীসকল যিসকলে নতুনকৈ পিএম কিষাণ যোজনাৰ বাবে আবেদন কৰিছিলে বা পূৰ্বৰ পৰাই পিএম কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিলে তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট আহিছে যদি তেওঁলোকে 18 নং কিস্তি ধন লাভ কৰিব বিচাৰিছে তেন্তে তেওঁলোকৰ বিষয়ে আপডেট এটা আহিছে পোনপ্ৰথমে চাই লওক ইয়াত আপডেট আহিছে যে পিএম কিষাণ সন্মান নিধি যোজনা To avail the benefit of the upcoming installment of PM Kisan, farmer make sure to অৰ্থাৎ যিসকলে 18 নং কিস্তি ধন লাভ কৰিব তেওঁলোকে কিন্তু এই কামখিনি কৰিব লাগিব তেতিয়াহে তেওঁলোকে কিন্তু 18 নং কিস্তি ধন যি হয় তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব আৰু ইয়াতে চাওক কি কৰিব কৈছে লিংক আধাৰ উইথ বেংক একাউণ্ট অৰ্থাৎ যিসকলে 18 নং কিস্তি ধন লাভ কৰিব তেওঁলোকে কিন্তু বেংকৰ লগত আধাৰ অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাটো বাধ্যতামূলক আৰু তাৰ পিছত দ্বিতীয়তে কি কৈছে গেট দেয়াৰ ইকেআইচি ডান অৰ্থাৎ যিসকলে 18 নং কিস্তি ধন লাভ কৰিব বিচাৰিছে তেওঁলোকে কিন্তু ইকেআইচি যদি কমপ্লিট কৰা নাই তেন্তে তেওঁলোকে ইকেআইচিটো কমপ্লিট কৰাটো বাধ্যতামূলক কাৰণ ইকেআইচি নকৰিলে তেওঁলোকে পিএম কিষাণ যোজনাৰ 18 নং কিস্তি ধনৰ পৰা বঞ্চিত থাকিব আৰু ইকেআইচি কেনেকৈ কৰিব ইকেআইচি কৰিব হ'লে আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত অৰ্থাৎ সিএসসি কম্পিউটাৰ দোকানত গৈ আপোনালোকৰ ইকেআইচি বায়োমেট্ৰিক আপডেটটো দিব পাৰিব আৰু 3 নম্বৰত আছে আপলোড কাৰেক্ট লেণ্ড ডকুমেণ্টছ অৰ্থাৎ যিসকলে মাটিৰ ডকুমেণ্টছটো বা পট্টা যেতিয়া আপলোড কৰিছে হয়তো কিবা খেলিমেলি বা ভুল হৈ আছে তেওঁলোকে কিন্তু নতুনকৈ আপলোড কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া চিএসসি চেণ্টাৰত গৈ কিন্তু আপলোড কৰিব পাৰিব বা আপোনালোকে pmkisan.government.in অফিচিয়েল ৱেবছাইট আছে তাতে গৈ কিন্তু আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ তাতে গৈ পিলি আপোনালোকে লিখা থাকিব যে ইকেআইচি ডান বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ জৰিয়তে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব আৰু বাকি যদি আপোনালোকে কিবা ভুল হৈ আছে তেন্তে আপোনালোকে ওচৰ চুবুৰীয়া চিএসসি চেণ্টাৰত গৈ আপোনালোকৰ ভুলখিনি যদি শুধৰণি কৰে তেন্তে আপোনালোকে আহিবলগীয়া 18 নং কিস্তি ধন লাভ কৰিব 2000 টকাকৈ গতিকে বন্ধু বান্ধৱীসকল কিছুমানে 4000 টকাকৈ লাভ কৰিব কাৰণ যিসকলে ধৰক 17 নং কিস্তি ধন পোৱা নাছিলে আৰু তেওঁলোকে কিন্তু 4000 টকাকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব বুলি ইতিমধ্যে অফিচিয়েলভাৱে আপডেট আহিছে গতিকে আপোনালোকে যদি এজন কৃষক হয় তেন্তে আপোনালোকৰ বিষয়ে এটা ডাঙৰ আপডেট কাৰণ আপোনালোকে যদি এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই আজিয়ে লিংক কৰক আৰু আহিবলগীয়া 18 নং কিস্তি ধনটো হয়তো নৱেম্বৰ মাহৰ আগতে দিব আৰু সেই 2000 টকা আপোনালোকে লাভ কৰক কিছুমানে 4000 টকাকৈ লাভ কৰিব তো বন্ধু বান্ধৱীসকল আজি আছিল এই তিনিটা আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ আৰু ইনফৰমেটিভ ভিডিঅ' যদি আপোনালোকে এই তিনিটা বিষয়ক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেইটো মোক কমেণ্ট বক্সত লিখি দিব কাৰণ আপোনালোকৰ এই তথ্যটো জনাটো মোৰ উচিত বা চোৱাটো উচিত তো বন্ধু বান্ধৱীসকল আপোনালোকে এই ভিডিঅ'টো চাই কেনেকৈ পালে যদি চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কিবা সুধিব থাকিলে স্পেচিয়েলি কমেণ্ট কৰি সুধিব মই নিশ্চয় আপোনালোকক সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সহায় কৰিবলৈ চেষ্টা কৰিম তো ধন্যবাদ জয় আই অসম